নমস্কাৰ সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোক সকলোৰে কাৰণে প্ৰায় 5টাকৈ ভাল খবৰ ঘোষণা কৰি দিছে। তো আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা সেই 5টা ভাল খবৰনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো পাৰিলে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপু নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছো আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। প্ৰথম ভাল খবৰটো লাই পৰিছে অসমৰ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। তো আমাৰ অসমৰ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলক অসম চৰকাৰৰ ফালৰ পৰা ছোৱালীবিলাকক মইনা নিযুত আঁচনি আৰু ল'ৰাবিলাকক বাবু আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য আগবঢ়ায়। মানে তেওঁলোকক প্ৰত্যেক মাহে মাহে বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ নিচিনাকৈ পইচা বেংকৰ একাউণ্টত ভৰাই দিয়ে। ছোৱালীবিলাকক মইনা নিযুত আঁচনিৰ জৰিয়তে আৰু ল'ৰাবিলাকক বাবু আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ ফালৰ পৰা আৰ্থিক অনুদান আগবঢ়ায়। আৰু যোৱা বছৰৰ দৰে এই বৰ্ষটো ছোৱালীবিলাকৰ বাবে বা ল'ৰাবিলাকৰ বাবে বা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মইনা নিযুত আঁচনি আৰু বাবু আঁচনি অসম চৰকাৰে মুকলি কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ঘোষণা কৰিছে যে 10 অক্টোবৰ তাৰিখৰ পৰা এই বৰ্ষৰ মইনা নিযুত আঁচনি আৰু বাবু আঁচনিৰ ধন লাভ কৰিব। 6 আগষ্ট তাৰিখৰ দিনাখন ডিষ্ট্ৰিক্টে মইনা নিযুত আঁচনি আৰু বাবু আঁচনিৰ পত্ৰ বিতৰণ কৰিব বুলি জনাইছে। আৰু 14 আগষ্টত ইয়াৰ কাৰণে পৰ্টেল মুকলি কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পত্ৰ সংগ্ৰহ কৰি অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। 10 অক্টোবৰ তাৰিখৰ পৰা বেংকৰ একাউণ্টত পইচা ভৰাই দিব পঢ়ি থকা ল'ৰা-ছোৱালীসকলৰ। তো আপোনালোকেও যদি এতিয়ালৈকে মইনা নিযুত বা বাবু আঁচনিৰ পইচা এবাৰো লাভ কৰা নাই, আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে DBT একাউণ্ট খুলি থ'ব। নতুবা আপোনালোকৰ যি বেংকত একাউণ্ট আছে সেই বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখিব, যাতে আপোনালোকে চৰকাৰৰ পৰা দিয়া পইচা ডাইৰেক্টলি আপোনালোকৰ বেংকৰ একাউণ্টত লাভ কৰে। তো আজিকালি চৰকাৰে বেংকৰ একাউণ্ট নাম্বাৰৰ জৰিয়তে পইচা নিদিয়ে, DBT একাউণ্টৰ জৰিয়তে পইচা প্ৰেৰণ কৰে। তো সেইকাৰণে আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থকাটো বাধ্যতামূলক। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে বা যদি আপোনালোকে এইবাৰ পাব, তেতিয়া DBT একাউণ্ট খুলি ৰাখিব লাগিব। তো আগতীয়াকৈ আপোনালোকে DBT একাউণ্ট খুলি থওক। আগবাঢ়িছো দ্বিতীয়টো ভাল খবৰ ফালে। দ্বিতীয়টো ভাল খবৰ লাই পৰিছে যিসকল লোক বৰ্তমান সময়ত বানত আক্ৰান্ত হৈ আছে তেওঁলোকৰ কাৰণে এইখিনিতে এটা ভাল খবৰ ওলাই পৰিছে। যিসকল লোকে ইঞ্চুৰেঞ্চ কৰি ৰাখিছিলে তো সেইসকলৰ ধন ইৰিডা তৰফৰ পৰা ইঞ্চুৰেঞ্চ কোম্পানীসমূহক শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে ঘোষণা কৰিছে। ইৰিডা তৰফৰ পৰা ঘোষণা কৰিছে যে শীঘ্ৰেই ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে বান পীড়িতসকলৰ বীমাৰ ধন মুকলি কৰি দিব লাগিব। কাৰণ আমাৰ অসমৰ উজনি অসমৰ বানপানীয়ে বহু মানুহৰ অলৰেডি ধ্বংস কৰিছে, বহুতো মানুহৰ আৰ্থিক লোকচান হৈছে। তো সেই সময়ত এতিয়া ইৰিডা তৰফৰ পৰা ঘোষণা কৰিছে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে যাতে ইঞ্চুৰেঞ্চৰ ধন মুকলি কৰি দিওঁতে সময় নলগায়, তাৰ কাৰণে তৎকালীন নিৰ্দেশনা প্ৰদান কৰিছে যে যিমান পাৰে সোনকালে উজনি অসমৰ বান পীড়িতসকলৰ ইঞ্চুৰেঞ্চৰ ধন ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে মুকলি কৰি দিব লাগিব। ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ এটা বৈশিষ্ট্য আছে, আপোনালোকে চাবচোন। আপোনালোকক তেল লগাই সিহঁতে আপোনালোকৰ পৰা ইঞ্চুৰেঞ্চ কৰোৱাব। যেতিয়া আপুনি ইঞ্চুৰেঞ্চ ক্লেইম কৰিব, ইঞ্চুৰেঞ্চ ক্লেইম কৰিবলৈ যাওঁতে সিহঁতৰ মুডটো চেঞ্জ হৈ পৰে। সিহঁতে কিমান কি টাৰ্ম এণ্ড কণ্ডিশ্যন দেখুৱাব আপোনাক, কিমান যে কি ডকুমেণ্ট বিচাৰিব আপোনাৰ পৰা, তাৰ কোনো ঠিক নাই। কিন্তু এতিয়া ইৰিডা তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰিছে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকলৈ যে তোমালোকে বিনা চৰ্তে সোনকালে উজনি অসমৰ বানপীড়িতসকলৰ বীমাৰ ধন মুকলি কৰি দিব লাগিব, যাতে তেওঁলোকে আৰ্থিক সকাহ লাভ কৰে। ইঞ্চুৰেঞ্চ কোম্পানীবিলাক বিৰাট চতুৰ। সিহঁতে আপোনালোকৰ ওচৰত ইঞ্চুৰেঞ্চ যেতিয়া খোলাবলৈ আহিব একদম মিঠা কথা ক'ব। তেওঁলোকে প্ৰয়োজনীয় যিবিলাক নেকি টাৰ্ম এণ্ড কণ্ডিশ্যনছ থাকে, যিবিলাক নীতি নিয়ম থাকে সেইবিলাক নকয়, লুকুৱাই ৰাখিব। কিন্তু যেতিয়া আপুনি ইঞ্চুৰেঞ্চ ক্লেইম কৰিবলৈ যাব ক'ব যে এইটো হ'লেতো আপুনি ইঞ্চুৰেঞ্চ নাপাব, এইটো ইঞ্চুৰেঞ্চ হ'লে ইমান টকাহে আপোনালোকে ৰিটাৰ্ণ পাব। এনেকুৱা ধৰণৰ ঢেৰ সিহঁতে মানে নিয়ম আপোনালোকৰ ওপৰত আৰোপ কৰি দিয়ে। তো এইবিলাক নচলিব। বিনা চৰ্তে এতিয়া ইঞ্চুৰেঞ্চ কোম্পানীসমূহে পইচা মুকলি কৰিব লাগিব
উজনি অসমৰ বানপীড়িতসকলৰ আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে যিসকল অসম চৰকাৰৰ চাকৰিয়াল আছে সেই সকলৰ বাবে অসম চৰকাৰে মুকলি কৰিছে আপোন বাহন আঁচনি তো চৰকাৰী চাকৰিয়াল সকলে আপোন বাহন আঁচনিৰ জৰিয়তে চৰকাৰৰ পৰা ৰাজ সাহায্য লাভ কৰি এখন নিজা সপোনৰ গাড়ী ক্ৰয় কৰিব পাৰে যিসকল চৰকাৰী চাকৰিয়াল আছে তো এনে যদি এজন চাকৰিয়ালে বা এনে এজন সৰ্বসাধাৰণ মানুহে যেতিয়া কোম্পানীৰ জৰিয়তে ফাইনেন্স কৰি গাড়ী এখন ক্ৰয় কৰিবলৈ যায় বহু পৰিমাণে ৰেট অফ ইন্টাৰেষ্ট ভৰিব লাগে একদম কমকে হলেও 6% 7% ভৰিবই লাগে ৰেট অফ ইন্টাৰেষ্ট যেতিয়া নেকি এজন ব্যক্তিয়ে ফাইনেন্সত এখন গাড়ী ল'বলৈ যায় কিন্তু চৰকাৰী চাকৰিয়াল সকলৰ ক্ষেত্ৰত তেনেকুৱা নহয় চৰকাৰী চাকৰিয়াল সকলে কিছু ডিসকাউন্ট লাভ কৰে এই আপোন বাহন আঁচনিৰ জৰিয়তে আৰু এই আপোন বাহন আঁচনি পুনৰবাৰ মুকলি কৰিছে অসমৰ চৰকাৰী চাকৰিয়াল সকলৰ বাবে তো আপুনিও যদি এজন চৰকাৰী চাকৰিয়াল তেনেহলে 2031 চনৰ 31 মাৰ্চ পৰ্যন্ত এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব চলিত বিত্তীয় বৰ্ষত এই আঁচনিখন ৰূপায়ণ কৰা হ'ব আৰু আপোনালোকৰ কাৰণে আপোন বাহন আঁচনি মুকলি কৰিব আপোনালোকে যদি এখন বাহন ক্ৰয় কৰিম বুলি ভাবিছে তেনেহলে শীঘ্ৰেই ক্ৰয় কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে কিন্তু খবৰ ওলাই পৰিছে যিসকল লোকে লোন লম বুলি ভাবিছে বা যিসকল লোকে লোন লৈ থৈছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে তো ৰিজাৰ্ভ বেংকে এতিয়া এই বৰ্ষত ৰেপো ৰেট বৃদ্ধি নকৰে বুলি ঘোষণা কৰিছে মানে ৰিজাৰ্ভ বেংকে বেংকসমূহক লোন দিওতে ৰিজাৰ্ভ বেংকে বেংকৰ পৰা যি ৰেট অফ ইন্টাৰেষ্ট লয় সেই ৰেট অফ ইন্টাৰেষ্টটো বৃদ্ধি নকৰে ৰিজাৰ্ভ বেংকে পূৰ্বৰ যি ৰেপো ৰেটছ আছিলে সেই ৰেপো ৰেট অনুসৰিয়ে এতিয়াও ৰিজাৰ্ভ বেংকে বেংকসমূহক ঋণ প্ৰদান কৰিব এতিয়া আমি যেতিয়া বেংকৰ পৰা লোন এটা ল'বলৈ যাওঁ বা আমি যেতিয়া নেকি বেংকৰ জৰিয়তে কিবা হোম লোনে হওক পাৰ্সোনেল লোনে হওক ভেহিকেল লোনে হওক কিবা এটা ল'বলৈ যাওঁ তো বেংকে ডাইৰেক্টলি বেংকৰ পকেটৰ পৰা আমাক টকাখিনি দি দিয়ে বেংকে মিডলমেনৰ কাম কৰি ৰিজাৰ্ভ বেংকৰ পৰা পইচা লৈ সেই পইচাখিনি আমাক দিয়ে তো ৰিজাৰ্ভ বেংকে যে বেংকক দিয়ে তো তাৰ কাৰণে ৰিজাৰ্ভ বেংকে বেংকসমূহৰ পৰা এটা ইন্টাৰেষ্ট লয় আৰু বেংকে যে আমাক দিয়ে সেই বাবদ বেংকেও আমাৰ পৰা এটা ইন্টাৰেষ্ট লয় আৰু বেংকে মাজতে থাকি এটা তেওঁলোকে মুনাফা অৰ্জন কৰে বা তেওঁলোকে মিডলমেনৰ কাম কৰে এতিয়া বেংকসমূহক যি ইন্টাৰেষ্টত পইচা দিয়ে ৰিজাৰ্ভ বেংকে সেই ইন্টাৰেষ্টটো বৃদ্ধি কৰি দিয়া নাই যাৰ কাৰণে এতিয়া বেংকসমূহেও তেওঁলোকৰ ৰেট অফ ইন্টাৰেষ্টটো বৃদ্ধি নকৰে এই বৰ্ষত গতিকে এইটো আমাৰ কাৰণে ভাল খবৰ যিসকলে লোন লম বুলি ভাবিছে যিসকলে গাড়ী মটৰ ক্ৰয় কৰিম বুলি ভাবিছে যিসকলে বিজনেছ এষ্টাবলিশ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাই পৰিছে যিসকল লোকে নেকি ফিক্স ডিপোজিট কৰি থৈছে বেংকত বা যিসকল লোকে ফিক্স ডিপোজিট কৰি ৰাখিছে ডাকঘৰত যতেই নহওক আৰু যিসকলে ফিক্স ডিপোজিট কৰি ৰাখিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে তো খবৰ ওলাই পৰিছে যে ৰিজাৰ্ভ বেংকে যেহেতু ৰেপো ৰেটত কোনো ধৰণৰ চেঞ্জ কৰা নাই তো তাৰ কাৰণে যিসকলে ফিক্স ডিপোজিট কৰি ৰাখিছে ফিক্স ডিপোজিটৰ ৰেট অফ ইন্টাৰেষ্টটো এতিয়া নকমে বুলি জনাইছে তো ফিক্স ডিপোজিট এতিয়া আপুনি কৰিবলৈ যায় আপোনালোকে হয়তো ভাবে যে মই ইমান টকাৰ ফিক্স ডিপোজিট কৰিছো ইমান টকাৰ ৰিটাৰ্ণ পাম বা যেতিয়া মানে বেংকৰ মানুহবিলাকে আপোনালোকক ফিক্স ডিপোজিট কৰোৱাই তেতিয়া সিহঁতেও কয় যে আপুনি 5 বছৰৰ পাছত 6 বছৰৰ পাছত ইমান টকা লাভ কৰিব কিন্তু বেংকে যেতিয়া ৰেপো ৰেট চেঞ্জ কৰিব ৰেপো ৰেট চেঞ্জ কৰাৰ লগে লগে আমাৰ ইন্টাৰেষ্ট সমূহ মানে কি হয় কমি গুছি যায় কেতিয়াবা বাঢ়ি গুছি যায় তো তাৰ কাৰণে বেংকে আমাক যেটো মানে প্ৰমিস কৰে এমাউন্ট সেই এমাউন্টটো আমি মিচুৰিটিৰ সময়ত নাপাওঁগে আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে ৰিজাৰ্ভ বেংকে যেতিয়া ৰেপো ৰেট চেঞ্জ কৰে তেতিয়া বেংকসমূহেও তেওঁলোকৰ ৰেট অফ ইন্টাৰেষ্ট বিলাক চেঞ্জ কৰি দিয়ে আৰু ফিক্স ডিপোজিট যদি আমি কৰি ৰাখো ফিক্স ডিপোজিটটো আমাৰ ৰেট অফ ইন্টাৰেষ্ট বিলাক হলনি হৈ যায় এটা ৰিজাৰ্ভ বেংকে যেহেতু ৰেপো ৰেট চেঞ্জ কৰা নাই তাৰ কাৰণে আমি যি পইচা ফিক্স ডিপোজিট কৰি ৰাখিছো সেই ফিক্স ডিপোজিটেশনটো কোনো ধৰণৰ মানে চেঞ্জেস নাহে আমি আগতে যিমান ৰেট অফ ইন্টাৰেষ্ট পাইছো এতিয়াও আমি সেই হিমানেই ৰেট অফ ইন্টাৰেষ্ট লাভ কৰি থাকিম গতিকে এইটোটা আমাৰ কাৰণে ভাল খবৰ আমি এই বৰ্ষত মানে লোকসানৰ সন্মুখীন হ'ব নালাগে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট সেকশনত জনাব কোনটো খবৰ আপোনাৰ আটাইতকৈ বেছি ভাল লাগিলে সেই সম্পৰ্কেও জনাব পুনৰ এটা ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম